বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে যে আমি ৰয়নেটত কাম কৰোঁ, ঠিক আছে। এইটো কোম্পানীত আমি কাম কৰোঁ, ৰয়নেট এক্সপ্ৰেছত আমি কাম কৰি থওঁ, ঠিক আছে। তো এইটো কোম্পানীৰ পৰা আমি কি আপোনালোকক ছাৰ্ভিচটো দিওঁ আৰু ইয়াৰ পৰা আপোনালোকে কোন বেংকৰ আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব, ঠিক আছে। আপোনালোকক দেখাই দি আছোঁ। মই মানুহ নাই সেইকাৰণে মই ফেচ দেখাও নাই, ঠিক আছে। ইয়াতে মেইন কথা হ'ল APSৰ গোটেই বস্তুখিনি CMS TMS ৰিচাৰ্জ বাগেৰা গোটেই বস্তুখিনি আপোনালোকে কৰিব পাৰিব ইয়াতে। মানি ট্ৰানজেকশ্যন হওক, উইথড্ৰল ডিপ'জিট, APS BPS আৰু নেপালত আপোনালোকে মানি ট্ৰানজেকশ্যন কৰিব পাৰিব, ঠিক আছে। তো সেইটো আমাৰ দৰকাৰ নাই। মেইন কথা হ'ল আমি কাম কৰিম ফিনকেয়াৰ স্মল ফাইনেন্স বেংক, ঠিক আছে। এইটো বেংকৰ আমি কাম কৰিম। চাওক আপোনালোকে ফিনকেয়াৰ স্মল ফাইনেন্স বেংক, এইটো এই ফিনকেয়াৰ আৰু AU স্মল ফাইনেন্স বেংকটো মাৰ্চ হৈছে, ঠিক আছে। তো এতিয়া AU স্মল ফাইনেন্স বেংকৰ লগত টাইপ হৈছে অলৰেডি। এতিয়া AU স্মল ফাইনেন্স বেংকৰ একাউণ্ট হ'ব, ঠিক আছে। তো আপোনালোকে এই ফিনকেয়াৰৰ ID আপোনালোকে CSP একাউণ্ট, মেইন কথা জিৰ' বেলেঞ্চত আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব, ঠিক আছে। ইয়াতে এতিয়া কোনোবা যদি কৈ আছে একাউণ্ট খুলি দিলোঁ, ATM কাৰ্ডটো ক'ৰ পৰা আহিব? ATM কাৰ্ডটো আহিব আপোনাৰ বাই পষ্টত আহিব, কাষ্টমাৰৰ ঘৰত যাব। আৰু কোনোবা যদি লগে ফোনপে জিৰ' বেলেঞ্চ একাউণ্ট অপেনিং কৰি দিলে লগে যদি ফোনপে যদি কোনোবা যদি খুলিব বিচাৰে, তেতিয়া আপোনালোকৰ এই নেট বেংকিংটো কৰিব লাগিব। আপোনালোকৰ নেট বেংকিংটো কৰি দিলে ভাৰ্চুৱেল একাউণ্ট ATMটো ওলাই যাব। তাৰ পৰা আপোনালোকে এই ফিনকেয়াৰৰ এই ফোনপে আপোনালোকে খুলি দিব পাৰিব, ঠিক আছে। আপোনালোকে ফিংগাৰ দি আপোনালোকে কৰিব পাৰিব কিন্তু একাউণ্টখিনি, ঠিক আছে। ইয়াতে ফিংগাৰ আৰু জানেই আমি কেইমাহৰ পৰা কাম কৰি আছোঁ, ফিংগাৰ দি একাউণ্ট হয়, ঠিক আছে। আপোনালোকে কাষ্টমাৰ কেয়াৰত এইটো ৰয়নেট এক্সপ্ৰেছ কাষ্টমাৰ কেয়াৰত আপোনালোকে যদি ফোন কৰে তাতেও আপোনালোকে শুনিব পাৰিব, গম পাব যে কেনেকৈ কি কৰিব পাৰিব। তাতেও ডিটেইলছ আপোনালোকে ল'ব পাৰিব। আমি ডিষ্ট্ৰিবিউটাৰ হয়, আমাৰ পৰা আপুনি CSP ল'ব পাৰিব। অল অসম, অল নৰ্থ ইষ্ট, ৱেষ্ট বেংগল আৰু ইয়াতেই দিওঁ, বাহিৰত নিদিওঁ, তাৰমানে প্ৰব্লেম হয়। আমি নৰ্থ ইষ্টত কাম কৰোঁ, নৰ্থ ইষ্টত আপোনালোকে ল'ব পাৰে, ঠিক আছে। তো আৰু হ'ল আমাৰ NSDL বেংকৰ আমি একাউণ্ট অপেনিং ছাৰ্ভিচটো দিব পাৰোঁ। এই ৰয়নেট চলিউশ্যন আপোনালোকে ইনষ্টেণ্ট কিট আপোনালোকে অৰ্ডাৰ কৰি ইনষ্টেণ্ট কিট অৰ্ডাৰ কৰি আপোনালোকে এই কাষ্টমাৰৰ একাউণ্ট অপেনিং আপোনালোকে কৰিব পাৰিব, ঠিক আছে। কাৰ্ডটো অৰ্ডাৰ কৰি তাৰপিছত আপুনি কাষ্টমাৰত একাউণ্ট খুলি দিয়ক, লগে ইনষ্টেণ্ট আপোনালোকে ATM কাৰ্ডটো আপোনালোকে দিব পাৰিব, ঠিক আছে। আপোনালোকে যদি ৰয়নেটৰ IDটো যদি লয় অল অসমত। আৰু যদি এইটো NSDLৰ যদি আপোনালোকে ডাইৰেক্ট যদি আপোনালোকে CSP ডাইৰেক্ট থাৰ্ড পাৰ্টি নহয় বা ৰয়নেটৰ পৰা নহয়, অসমত এতিয়া নাই, ৱেষ্ট বেংগলত আমি দিব পাৰিম, ঠিক আছে। বিহাৰ উৰিষ্যা ইয়াতে দিব পাৰিম। আমি নৰ্থ ইষ্টত এতিয়া বন্ধ আছে ডাইৰেক্টটো। এতিয়া আপোনালোকে NSDLৰ যদি কিট দি আপোনালোকে যদি একাউণ্ট অপেনিং কৰিব ভাবি আছে, ইনষ্টেণ্ট জিৰ' বেলেঞ্চ একাউণ্ট, কিন্তু কিট লাগিব। কিট আপোনালোকে অৰ্ডাৰ কৰিব লাগিব। অৰ্ডাৰ কৰাৰ পিছত আপোনালোকে একাউণ্ট অপেনিং কৰি দিব পাৰিব। ইয়াতে গোটেই ফেচিলিটি আছে, ঠিক আছে। তো আপোনাৰ কোনোবাই যদি NSDL বা ফিনকেয়াৰৰ আপোনালোকে যদি ID ল'ব ভাবি আছে, ঠিক আছে। এইটো ফিনকেয়াৰটো আপোনালোকক দেখাই আছোঁ, ঠিক আছে। এইটো মোৰ অফিচ হয়, ঠিক আছে। ফিনকেয়াৰ বা ৰয়নেটৰ ID ল'বলৈ ভাবি আছে, ঠিক আছে। মোৰ লগত কণ্টেক্ট কৰক, তলত নাম্বাৰ আছে। এদিনতে আপোনালোকে 10 বা 15 মিনিটৰ ভিতৰতে ৰয়নেটৰ IDটো আপোনালোকে পাই যাব, কিন্তু ফিনকেয়াৰৰ IDটো আপোনালোকৰ টাইম লাগে, 2 পৰা 3 দিন টাইম লাগে এক্টিভেট হওঁতে, ঠিক আছে। সিহঁতে এমপ্লয় এক্টিভেট কৰি দিয়ে, আপোনালোকে কল কৰি তাত ষ্টেটাছটো আপোনালোকে গম পাব কিমান দিনত এক্টিভেট হয়, ঠিক আছে। ID বনোৱাৰ পিছত। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।